গাইজ মই এয়া চাক মোৰ ছাগলীবিলাকক খাব দিছোঁ। মোৰ এটাই ছাগলী আছিলে, তাৰ পৰা পোৱালি হৈছিলে, তাৰ পৰা আকৌ পোৱালি হৈছে। এনেকৈ কৰি মোৰ এতিয়া 12জনী ছাগলী হৈছে আৰু 2টা খাহী আছে। এয়া চাক একেলগতে খাব দিছোঁ। আপোনালোকে জানো ছাগলী পুহি ভাল পায় নে নাই নাজানো, কিন্তু মই ছাগলী পুহি বহুত ভাল পাওঁ। সেইকাৰণে মই ছাগলী পুহোঁ। মোৰ এটা খাহী আম খাইছিলে, খাই গৰম লাগিল নেকি, গৰম সোমাল মৰি গ'ল। সেইটো কাৰণে বৰ মনটো দুখিত। আপোনালোকেও পালিলে আম খাব নিদিব কেতিয়াও। একেলগে খাব দিলে, চাপৰ খাব দিলে শুকানে শুকানে বহুত ভাল পায় আৰু অলপমান খুচি দিয়ে। এই খাহীটোৱে বহুত খঙাল, খুচে। আৰু চাক, আপোনালোকে যদি পোহে 1 বা 2টা ছাগলী পুহিব পাৰে আপোনালোকে। আৰু পুহিলে মানে আপোনালোকে মাতিলে, নিজে নাম এটা দিলে, নিজে মাতিলে নিজে আহিব। বুলি ক'লে আপোনাৰ হাতত আহি খাব। বহুত মৰম লগা বস্তু হয়। আপোনাৰ তেনেকৈ খৰচাও নহয় বাৰু। অলপতো ধৰকচোন, মানুহ এনেও চিপছ এটা কিনিলেও 10 টকা যায়, তো তেনেকৈ সিহঁতক 10 টকা ভুচি দিলে হৈ যাব বাৰু দানা।